মই এটা কথা লক্ষ্য কৰিছোঁ, যিবোৰ মানুহ প্ৰকৃততে ভাল মানুহ তেওঁলোকে সদায় আনক প্ৰশংসা কৰে। যিবোৰ মানুহ জীৱনত সফল হ'ব পাৰিছে তেওঁলোকে সদায় আনক সফল হ'বলৈ সহায় কৰে, জীৱনত আগবাঢ়িবলৈ তেওঁলোকে সহায় কৰে। কিয়নো তেওঁলোকে জানে যে জীৱনত এটা পৰ্যায় পাবলৈ কিমান কষ্ট কৰিবলগীয়া হয়। কিন্তু কিছুমান মানুহ মই দেখা পাইছোঁ যিয়ে অনবৰতে আনক সমালোচনা কৰি থাকে, আনৰ বদনাম গাই থাকে, আনৰ বিষয়ে নিগেটিভ কথা কৈ থাকে। আপুনি জীৱনত যিমানেই ভাল কাম নকৰক কিয় তেওঁলোকে কেতিয়াও আপোনাক পজিটিভ কথা নকয়, আপোনাৰ বিষয়ে নিগেটিভ কথাই কৈ থাকিব। যদি আপোনাৰ লগতো কোনোবাই এনেকুৱা কৰিছে, আপোনাৰ বিষয়ে যদি কোনোবাই এনেকৈ নিগেটিভ কথা কয়, তেনেহ'লে এটা কথা সদায় মনত ৰাখিব, যিজন ব্যক্তিয়ে এনেকৈ কৰে, যিজন ব্যক্তিয়ে নিগেটিভ কথা কৈ থাকে, আনক সমালোচনা কৰি থাকে, সেই ব্যক্তিজন আচলতে নিজৰ জীৱনক লৈ মুঠেই সন্তুষ্ট নহয়। তেখেতৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যা চলি থাকে, তেখেত নিজৰ জীৱনক লৈ মুঠেই সন্তুষ্ট নহয়, যাৰ বাবে তেখেতে সদায় আনৰ বিষয়ে বদনামে কৰি থাকে, আনৰ সমালোচনা কৰি থাকে, আনৰ বিষয়ে নিগেটিভ কথাই কৈ থাকে। তেখেত যদি নিজৰ জীৱনক লৈ সন্তুষ্ট হ'ল হয়, তেখেতে কেতিয়াও নিগেটিভ কথা নক'লে হয়, তেখেতে সদায় পজিটিভ কথাই ক'লে হয়। এটা কথা উদাহৰণ দিছোঁ মই আপোনালোকক, যদি আপুনি এখন ধুনীয়া ফুলনি বাগিচাৰ ওচৰলৈ যায়, তেনেহ'লে তাৰ পৰা সুগন্ধি আহিব। কিন্তু যদি আপুনি বহুদিন ধৰি মৰি পচি গেলি যোৱা এটা মৰাশৰ ওচৰত যায়, তেনেহ'লে তাৰ পৰা দুৰ্গন্ধ আহিব। এতিয়া সিদ্ধান্ত আপোনাৰ যে আপুনি ফুলনি বাগিচাৰ ওচৰত থাকিব নে আপুনি সেই গেলি পচি যোৱা মৰাশৰ ওচৰত থাকিব।